নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি পুনৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁও আসামৰ ফালৰ পৰা নতুনকৈ গ্ৰেড 4 পিয়নৰ পদ মুকলি কৰিছে আৰু এইখন হৈছে অফিচিয়েলি এডভাৰটাইজখন। তো ইয়াতে আপোনালোকে যদি ডেটটো চাই 29 নৱেম্বৰ 2024ত এই এডভাৰটাইজমেণ্টখন অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰি দিছে। তো ইয়াতে আমি যদি পোষ্টৰ নামটো চাওঁ তো এটেচ পিয়ন, তো ইয়াৰ বাবে 5টা পদ মুকলি কৰিছে আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন ৰাখিছে মিনিমাম আপোনালোকে 8 পাছ কৰা হ'ব লাগিব, কিন্তু যদিহে আপোনালোকে হায়াৰ ছেকেণ্ডাৰীতকৈ অধিক পাছ কৰিছে তেনেহ'লে আপোনালোকে এই পোষ্টটোত আবেদন কৰিব নোৱাৰে। ঠিক আছে, আৰু স্পেচিয়েল স্কিল যদি আছে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু ইয়াতে যদি আমি স্কেল অফ পে তো ইয়াতে চাব পাৰে 12,000ৰ পৰা 52,000লৈকে ৰাখিছে আৰু গ্ৰেড পে 3,900 আৰু কেটেগৰী যদি আপোনালোকে চাই আনৰিজাৰ্ভৰ ক্ষেত্ৰত 3টা আছে, OBCৰ ক্ষেত্ৰত 2টা আছে। টোটেল ইয়াতে 5টা পদ মুকলি কৰিছে গ্ৰেড 4ত। তো বয়সৰ সময়সীমা বিচাৰিছে 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু বাকি যিখিনি ST OBC MOBC কেণ্ডিডেট তেওঁলোকৰ কাৰণে এজ ৰিলেক্সেশ্যন থাকিব। তো কেনেকৈ আপোনালোকে আবেদন কৰিব তো সেইখিনিও আপোনালোকক দেখুৱাই দিছোঁ। তো আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট লগতে আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো তো সকলোখিনি আপোনালোকে সেলফ এটেষ্টেড কৰি লৈ ল'ব। তো সেলফ এটেষ্টেড কৰি আপোনালোকে এই এড্ৰেছটোলৈ পঠাব লাগিব CJM অৰ্থাৎ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট অফিচ নগাঁও। তো এই এড্ৰেছটোত আপোনালোকে পঠাব লাগিব, নাইবা আপোনালোকে ডাইৰেক্টলি ড্ৰপ বক্সতো জমা দিব পাৰে। আৰু আপোনালোকে এই গোটেইখিনি ডকুমেণ্ট এটা এনভেলপৰ ভিতৰত ভৰাই লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ। তো পোষ্টৰ নামটো ইয়াতে লিখি দিব এটেচ পিয়ন। তো ইয়াৰে যিটো লাষ্ট ডেট সেইটো ৰাখিছে 17 ডিচেম্বৰ 2024। তো আপোনালোকৰ হাতত প্ৰায় 17 দিন মানে সময় বাকী আছে। তো যিখিনি কেণ্ডিডেটে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ইয়াতে ফুল এডভাৰটাইজমেণ্টখন এবাৰ অফিচিয়েল ৱেবছাইটত গৈ চেক কৰি চাই ল'ব। তো বন্ধুসকল এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'খিনি পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।